মধ্য অসম চিৰসুন্দৰ সেৱী সাহিত্য কাননৰ উদ্যোগত আজি আমাৰ কবি কণ্ঠৰ কল্লোল এই পত্ৰিকাখনি আজি আমাৰ চতুৰ্থ সংখ্যাটি আমি প্ৰকাশ কৰিবলৈ পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। এই অনুষ্ঠানটো আমাৰ 2020 চনৰ পৰাই আৰম্ভ কৰিবলৈ লৈছিলোঁ যদিও আমাৰ মহামাৰী কৰোনাৰ কাৰণে আমি 21 চনৰ পৰা ধাৰাবাহিকভাৱে আমি প্ৰতি বছৰে আমি উন্মোচন কৰি আহিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ এই অঞ্চলৰ সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম যেহেতু উপজা ভূমি, গতিকে আমাৰ এই নৱপ্ৰজন্ম নবীন প্ৰবীণ সকলোৱে মিলি আমি এই কবিতা পুথিখন আমি সৃষ্টিৰ মূল উদ্দেশ্য আছিল যেন আমাৰ নৱপ্ৰজন্ম ওলাই আহক, লিখা মেলা কৰক, সাহিত্য জগতখনত চহকী হওক। তাৰ মূল উদ্দেশ্য আমাক আমি সাৰোগত কৰি এই কামভাগ আমি আগবাঢ়িছিলোঁ। আমাৰ মূলতঃ নোমল দাসদেৱ কবি, সাহিত্যিক, সাংবাদিক, তেখেতৰ উদ্যোগত আমি সম্পাদক হিচাপে কাম কৰি সঁচাকৈ আমি সুখী হৈছোঁ। তেখেতৰ যি পৰামৰ্শ, সেই পৰামৰ্শকে আমি সেৱা হিচাপে লৈ এই অঞ্চলত আজি 4টা বছৰে 4টা সংখ্যা আমি প্ৰকাশ কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই লিখা মেলাৰ মাজেৰে সাহিত্যক যেন আগুৱাই নিব পাৰে, সেয়াই আমাৰ আশা, সেয়াই আমাৰ ভৰসা আছিল। সেইখিনিয়ে আমাৰ